এই মাহৰ বিল 12,000 আহিছে। মোৰ 3টা কানেকশ্যন আছে। 3টা কানেকশ্যনৰ ভিতৰত এই আগতে কিমান আহিছিল? আগতে এটা আধা আহিছিলে, ডাবলতকৈ বেছি আহিছে এবাৰ। কি কৰিম বুলি ভাবিছে? কি কৰি এতিয়া চাওঁ, কালি মানুহ আহিব গৈছে চাওঁ। আসাম গেছ কোম্পানীয়ে মানুহ নপঠোৱাৰ ফলতে আজি ইমানখিনি সমস্যা পৰিবলগীয়া হৈছে। আমাৰ মিডিল ক্লাছ মানুহৰ ইমান বিল, 4,000 টকা বিল দুমাহত আৰু আছেই, আৰু 2 মাহ বঢ়াই দিছে তেওঁলোকে। এতিয়াও আছে আপোনাৰ 4 মাহৰ বিল পেণ্ডিং কৰিবলৈ হেৰি কৰিছে তেওঁলোকে। আৰু তেওঁলোকে ক'ব বিচাৰিছে, তেওঁলোকে কোৱা মতে মই এবাৰ ধৰিছোঁ, আগতো মই ইঞ্জিনিয়াৰক ধৰিছোঁ। ইঞ্জিনিয়াৰক ধৰোঁতে তেতিয়া তেওঁলোকে কৈছে যে বোলে হেৰি স্মাৰ্ট মিটাৰ বহাব, তেনেকৈ বোলে হেৰি আপোনাৰ হাতৰ পিছত বোলে হেৰি প্ৰিপেড ছিষ্টেম কৰিব বুলি। মই আৰু এজন গগৈ বোলা এজন আছিলে তেতিয়া আমি ক'লোঁ যে সেইটো কথা নহয়, স্মাৰ্ট মিটাৰটো বহোৱা কথা নহয়, কিন্তু যে 2 মাহটো বাঢ়ি আছে আৰু 2 মাহ বাঢ়িব যে সেইটো মোক কি মানে আছে আপোনাৰ কওক, মোক উত্তৰ দিয়ক বুলি ক'লোঁ। তেতিয়া তেওঁলোকে ক'লে যে এইটো বোলে কেতিয়াও হেৰি হ'ব নোৱাৰে, আপোনাহঁতৰ পিছত বিলটো মিলি যাব। এতিয়া 4 মাহ কেনেকৈ বাঢ়িলে? মোক এইটো উত্তৰ লাগে। মোক এইটো উত্তৰ লাগে কেনেকৈ এই বিলখন কেনেকৈ 4 মাহ হ'ব পালে? 2 মাহৰ ঠাইত কেনেকৈ 4 মাহ হ'ব পালে? মোক উত্তৰ লাগে। তেওঁলোকে উত্তৰ দিব নোৱাৰিলে। এতিয়া আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া আমি গোটেইখিনি এক হৈ কাইলৈ বা পৰহিলৈ আমি এটা ভাল সিদ্ধান্ত এটা ল'ব লাগে আৰু ধৰিব লাগিব। এনেকৈ আমি পিছ পৰি থাকিলে নহ'ব। কাৰণ চাওক, আজি আমাৰ 4 মাহ বাঢ়ি গৈছে, আৰু 2 মাহ বাঢ়িব, আৰু 2 মাহ বাঢ়িব। 12 মাহ আপোনাৰ বিল দিব পৰা সক্ষম নহ'বও পাৰে। আমাৰ মিডল ক্লাছৰ মানুহ আৰু সৰু মানুহো আছে, তাতকৈও সৰু মানুহ আছে। তেওঁলোকৰতো 500 টকা আহিব পাৰে, 200 টকাও আহিব পাৰে। তেওঁলোকে আমাৰতো 4,000 আহিছে। তাৰ আগত কৰোণাৰ আগত আহিছিলে 5,000 কিমান আহিছিলে। তেতিয়া কি কৰিছিলোঁ, আমি এখন লিখনি হিচাপে দুলীয়াজানত কাগজ পঠিয়াইছিলোঁ। কাগজ পঠিয়াও তেওঁলোকে একো কাণসাৰ নিদিলে। বিলবোৰ বেছি আহিছে। 5 মাহ 6 মাহৰ বিল আহিছে, বিল নাহে। অকল এতিয়া ডিচেম্বৰ জানুৱাৰী আহিছে, কিন্তু মিটাৰ ৰিডিং ল'বলৈ নাযায় তেওঁলোকে, এনেই এইটো আন্দাজ দি আছে। সেইটোৱে। আৰু গেছৰ বিল কিছুমান মানুহৰ 2 মাহত 5,000 আহিছে, কিছুমানৰ 6,000 আহিছে, কিছুমানৰ 10,000 আহিছে। এইটোতো সম্ভৱ নহয়। যাৰ 500-600 আহে মাহেকত, 2 মাহত 5,000, 7,000, 10,000। এইটো ইয়াত অফিচত এতিয়া কোনো নাই, অফিচাৰ নাই, কোনো বুজাব নাই। কণ্ট্ৰেকচুৱেলৰ মানুহ এজন কম্পিউটাৰত আছে, তেওঁ একো বুজাব নোৱাৰে মানুহক। আৰু এজনে বিল লৈ আছে, এতিয়া মানুহে বিল দিবলৈও মানে সুবিধা হোৱা নাই, অসুবিধা হৈছে।